স্বাভাৱিক বৰষুণত অস্বাভাৱিক হৈ পৰিছে ডিব্ৰুগড়ৰ পৰিস্থিতি। নেৰেনেপেৰা বৰষুণৰ ফলত এতিয়া কৃত্ৰিম বানত বুৰ গৈছে ডিব্ৰুগড়ৰ বিস্তীৰ্ণ অঞ্চল। কৃত্ৰিম বানত কবলত পৰিছে ডিব্ৰুগড় চহৰৰ 22 নম্বৰ ৱাৰ্ডৰ প্ৰায়সমূহ অঞ্চল। বুৰ গৈছে পানীত বুৰ গৈছে ডিব্ৰুগড় আৰক্ষী ছাউনী, খলিহামাৰী, চৌকিডিঙি, পল্টন বজাৰ আদি বিভিন্ন ঠাই। বহু পৰিয়ালৰ ঘৰ দুৱাৰ পানীৰ তলত বৰ্তমান। কৰবাত যদি এককাল পৰ্যন্ত পানী, কৰবাত এবুকু পৰ্যন্ত পানী এই মুহূৰ্তত ডিব্ৰুগড়ৰ বিভিন্ন স্থানত। আনকি আৰক্ষী চকীও পানীৰ কবলত পৰিছে। বিভিন্ন কাৰ্যালয় বৰ্তমান পানীৰ তলত বুৰ গৈ আছে। বহু লোক বৰ্তমান জলমগ্ন হৈ আছে, জলবন্দী হৈ আছে ডিব্ৰুগড়ৰ এই বাঢ়নি পানীত। কৃত্ৰিম বানত এতিয়া ত্ৰাহি মধুসূদন কৰিবলগীয়া হৈছে ডিব্ৰুগড়ৰ জনতাই। আমি জনাইছো যে ডিব্ৰুগড়ৰ আৰক্ষী ছাউনী, খলিহামাৰী, চৌকিডিঙি, পল্টন বজাৰ আদি বিস্তীৰ্ণ ঠাই বৰ্তমান পানীৰ কবলত পৰিছে। আৰু এই দৃশ্য আমি দেখুৱাইছো, এই কৃত্ৰিম বান যেন সাগৰ সদৃশ বানৰ সদৃশ হৈ পৰিছে বৰ্তমান ডিব্ৰুগড়ৰ 22 নম্বৰ ৱাৰ্ডৰ বিস্তীৰ্ণ অঞ্চলত। এনেদৰে পানীত ককবকাবলগীয়া হৈছে বহুজনে। ঘৰ বাৰী বৰ্তমান পানীৰ কবলত, বয় বস্তু সকলো পানীৰ কবলত। গুৰুত্বপূৰ্ণ সা সম্পদ উদ্ধাৰ কৰিব পৰা নাই বহু লোকে। পানীত ককবকাবলগীয়া হৈছে জলবন্দী হৈ থকা এই লোকসকলে। দীৰ্ঘদিনীয়া সমস্যা। এজাক মাথো বৰষুণতে এনে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় ডিব্ৰুগড়ৰ বিস্তীৰ্ণ অঞ্চলত। ধাৰাবাহিকভাৱে বৰষুণ হৈ আছে আৰু এই ধাৰাবাহিক বৃষ্টিপাতৰ ফলত এতিয়া অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে ডিব্ৰুগড়ত। 22 নম্বৰ ৱাৰ্ডৰ বিস্তীৰ্ণ অঞ্চল বৰ্তমান পানীৰ কবলত। ডিব্ৰুগড় চহৰ এতিয়া কৃত্ৰিম বানৰ কবলত পৰাত হাহাকাৰ লাগিছে জলবন্দী লোকসকলৰ মাজত। আৰু আমি এই মুহূৰ্তত দেখুৱাইছো সেই দৃশ্য। আমাক অধিক দৃশ্য দেখুৱাব, অধিক খবৰ আমাক জনাব ডিব্ৰুগড়ৰ পৰা আমাৰ সাংবাদিক টমাছ বুঢ়াগোহাঁয়ে। যোৱা নিশাৰে পৰা অহা নেৰানেপেৰা বৰষুণৰ ফলত এতিয়া কৃত্ৰিম বানত কবলত ডিব্ৰুগড় চহৰখনৰ প্ৰায়বিলাক ঠাইতে এতিয়া বৰ্তমান কৃত্ৰিম বানে প্ৰভাৱ পেলাইছে। আৰু ডিব্ৰুগড়ত থকা 22টা ৱাৰ্ডৰ ভিতৰত প্ৰায় আটাইকেইটা ৱাৰ্ডতে এতিয়া পানীয়ে ভৰি পৰিছে। বৰ্তমান মই ডিব্ৰুগড় খলিহামাৰী অঞ্চলত উপস্থিত আছোঁ আৰু এই অঞ্চলটো খলিহামাৰী যিটো মূল জেইল ৰোড, সেই জেইল ৰোডটো মই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সম্পূৰ্ণ পানীয়ে ভৰি পৰিছে আৰু ইয়াত যান বাহনৰ চলাচল বৰ্তমান বন্ধ কৰি দিয়া হৈছে। বাঁহেৰে এক বেৰা লগাই ইয়াত বন্ধ কৰি দিয়া হৈছে ইয়াত যান বাহনৰ চলাচল। আৰু প্ৰত্যেকটো বাসগৃহৰ ভিতৰতে এইদৰে এতিয়া পানীয়ে ভৰি পৰিছে। এক প্ৰকাৰে চাবলৈ গ'লে ইয়াৰ যি অঞ্চলবাসী আছে তেওঁলোকৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ দৰে সৃষ্টি হৈছে। মই দেখুৱাইছোঁ প্ৰতিটো বাসগৃহৰ ভিতৰতে এতিয়া পানী। লোকসকলে পানীৰ মাজত সহবাস কৰিবলগীয়া হৈছে আৰু যিসকল লোকে পাৰে তেওঁলোকে এইদৰে এতিয়া নিজৰ বয় বস্তু লৈ ইয়াৰ পৰা তেওঁলোকে এক প্ৰকাৰে পলায়ন কৰিছে। স্থানীয় লোক আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম, কাৰণ এটা দীৰ্ঘদিনীয়া সমস্যা এইটো অঞ্চলত। আৰু ডিব্ৰুগড় চহৰৰ বৰষুণ দিলেই আচলতে এজাক বৰষুণতে বুৰ যায় প্ৰত্যেক বছৰে। কি কয়, যথেষ্ট পানী আপোনালোকে অঞ্চলত। আৰু এইটো এইবছৰৰ কথা নহয়, প্ৰত্যেক বছৰে দেখা যায় বাৰিষা হ'লে এনেকুৱা এটা পৰিৱেশ সৃষ্টি হয়। আজিলৈকে কিন্তু সমাধান নহ'ল। চাওক, ইয়াত সমাধান হ'বলৈ হ'লে নলাবিলাক এতিয়ালৈকে বৰ্তমান এতিয়া কৰিব পৰা নাই চৰকাৰে। কৰিব কেনেকৈ? যেতিয়া কৰিবলৈ সময় হৈছিলে লকডাউন পৰিলে আৰু আপোনাৰ এই কৰোণা ভাইৰাছত তেওঁলোকে কামটো বন্ধ কৰি দিয়া হ'ল। আৰু কাৰণ কেলৈ মহামাৰী কৰোণাৰ কাৰণে আপোনাৰ এইটো বন্ধ কৰা হ'ল। নহ'লেতো ৰাস্তা ঘাট আপোনাৰ নলাবিলাক বিজেপি চৰকাৰে ধুনীয়াকৈ বনাই আছে। এইবছৰ কৰিবলৈ বাৰু তেওঁলোকে চেষ্টা কৰিছিলে, কিন্তু এইবছৰৰ কথা নহয়, কাৰণ এইটো যুগ ধৰি এইটো অঞ্চলত এনেকুৱা এটা সমস্যাৰ সৃষ্টি হৈয়ে থাকে। মই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াত যিসমূহ বাসগৃহ আছে প্ৰতিটো বাসগৃহতে এতিয়া প্ৰতিটো বাসগৃহৰ ভিতৰতে পানী সোমাইছে আৰু এক প্ৰকাৰে তেওঁলোকৰ যথেষ্ট কৃত্ৰিমবানৰ ক্ষেত্ৰত অসুবিধাত পৰিবলগীয়া হৈছে। আৰু যিহেতু সকলো ফালে পানী, গতিকে নলা কোনফালে আছে বা পথ কোনফালে আছে সেয়া ধৰিব নোৱাৰা অৱস্থা। গতিকে অতি বিপদজনক হৈ পৰিছে, কাৰণ ইয়াত জেগাই জেগাই ফুটপাথত মেইন হ'ল আছে। তাত সোমালে হয়তো কোনো লোকৰ যথেষ্ট ক্ষতি হ'ব পাৰে বা বিপদত পৰিব পাৰে, মৃত্যু পৰ্যন্ত হ'ব পাৰে। যিহেতু এজাক বৰষুণৰ ফলতে এনে পৰিৱেশ সৃষ্টি হৈছে। প্ৰত্যেক বছৰে এটা আপোনালোকৰ এনেকুৱা এটা সমস্যাৰ সৃষ্টি হয় বাইদেউ। কি ক'ব, বস্তু বচাব পাৰিলে নে কিবা কিবি আপোনালোকে? আমাৰ ক'ব গ'লেতো আমি এইটো ৰাতিৰ ভিতৰত অহা হয়, আমি এইটো সময়ত একো কৰিবও নোৱাৰিলোঁ। এতিয়া আমাৰ বহুত বস্তু নষ্ট হৈছে। সেইকাৰণে বিচাৰোঁ যে প্ৰপাৰ ড্ৰেইনেজ চিষ্টেমটো হ'ব লাগে। যিহেতু কাৰেণ্টটো নাই, সেইটো এটা প্ৰব্লেম। তো যিমান পাৰে সোনকালে ছল্ভ হ'লে আমাৰো ভাল। আৰু ইমান প্ৰব্লেমো হৈছে, আমাৰ ৰেণ্ট চেণ্ট চব ডুবি গৈছে। দেখিছে যিমানে ঘৰ হ'লেও কি হ'ব, চব বস্তু উঠাই মেলি বনাবলৈকে আমাৰ অসুবিধা। সেয়ে বিচাৰোঁ যে মিউনিচিপালিটি যিমান পাৰে সোনকালে ড্ৰেইনেজ চিষ্টেমটো ঠিক কৰক আৰু আমাৰ ইলেক্ট্ৰিচিটিটো ঠিক কৰি দিয়ক। ইমান প্ৰব্লেম হয়। যিহেতু প্ৰত্যেক বছৰে এই অঞ্চলত পানী হয় আৰু এইদৰে গোটেই অঞ্চলটোতে পানী ভৰি পৰে। ইয়াত থকা সকলো বাসগৃহ পানীত বুৰ যায়, কিন্তু কোনো ধৰণৰ ব্যৱস্থা আজিলৈকে চৰকাৰে গ্ৰহণ কৰিব নোৱাৰিলে। সেয়া ডাঙৰ কথা। ইয়াৰ যি নলা আছে, নলাৰ যি নলাবিলাক ঠিক কৰিব নোৱাৰিলে চৰকাৰে, যাৰ ফলত এনে পৰিৱেশ সৃষ্টি বৰ্তমান হৈছে। আৰু মই দেখুৱাইছোঁ সমগ্ৰ অঞ্চলটোতে। আৰু এই খলিহামাৰী এই অঞ্চলত যিহেতু মই উপস্থিত আছোঁ, কেৱল এইটো অঞ্চলেই নহয়, চহৰৰ কেইবাটাও অঞ্চলত বৰ্তমান যথেষ্ট পানীয়ে ভৰি পৰিছে আৰু তেওঁলোকৰ যথেষ্ট অসুবিধা হৈছে। আৰু এইদৰে এতিয়া
কি ভয়াৱহ কৃত্ৰিম বানৰ কবলত বৰ্তমান ডিব্ৰুগড় চহৰ কেইবাটাও কাৰ্যালয় বৰ্তমান কাৰ্যালয় পানীৰ তলত বুলি ক'ব পাৰি চৰকাৰী কাৰ্যালয় আৰু এইদৰে এটা বিস্তীৰ্ণ এটা অঞ্চল বৰ্তমান পানীৰ তলত আৰু ঠায়ে ঠায়ে এইদৰে এতিয়া কৃত্ৰিম বানে বিভীষিকা সৃষ্টি কৰিছে ডিব্ৰুগড় চহৰখনত আৰু বৰ্তমান কিন্তু আৰু এটা আমাৰ দৰ্শকসকলক এটা গুৰুত্বপূৰ্ণ বাতৰি দিব বিচাৰিছোঁ যে ডিব্ৰুগড়ৰ যি ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ ডিব্ৰুগড় কাষতে থকা যি ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ সেই নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে আৰু হয়তো কেইটামান মুহূৰ্তৰ পিছতে বিপদসীমা অতিক্ৰম কৰিব ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ সেয়াও এতিয়া এক চিন্তাৰ বিষয় হৈ পৰিছে গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে আমি আপোনাক জনাইছোঁ যে মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অক্ৰাম ইববি সিঙৰ ঘৰত CBI চলাইছে অভিযান দিল্লীৰ পৰা অহা দলে চলাইছে এই অভিযান যুটীয়া সঞ্চালক NM সিঙৰ নেতৃত্বত আহিছে 4জনীয়া এটা দল 332 কোটি টকীয়া কেলেংকাৰীৰ তদন্তৰ বাবে আহিছে এই দলটো 2019 চনত CBIয়ে ৰুজু কৰিছিল গোচৰ মণিপুৰত চৰকাৰ গঠনৰ চেষ্টা কৰিছিল ইববি সিঙে আৰু তাৰ পাছতেই ইববি সিঙৰ ঘৰত CBIৰ অভিযান অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে আমি জনাইছোঁ যে মণিপুৰত কংগ্ৰেছে চৰকাৰ গঠন কৰিবলৈ কুচকাৱাজ ইতিমধ্যে আৰম্ভ কৰিছে মণিপুৰৰ ৰাজ্যপালক সাক্ষাৎ কৰিছে অক্ৰাম ইববি সিঙে আৰু তেওঁলোকে ফ্লোৰ টেষ্টৰ বাবে দাবী জনাইছে ৰাজ্যপালৰ ওচৰত আৰু তেনে সময়তে হঠাৎ CBIৰ সমন মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অক্ৰাম ইববি সিঙলৈ মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ইববি সিঙৰ ঘৰত CBI এটা বৃহৎ দলে চলাইছে অভিযান দিল্লীৰ পৰা আহিছে এই দলটো যুটীয়া সঞ্চালক NM সিঙৰ নেতৃত্বত আহিছে 4জনীয়া দল 332 কোটি টকীয়া কেলেংকাৰীৰ তদন্তৰ বাবে আহিছে এই দলটো 2019 চনত CBIয়ে ৰুজু কৰিছিল গোচৰ আৰু মণিপুৰত কংগ্ৰেছে চৰকাৰ গঠনৰ কুচকাৱাজ আৰম্ভ কৰাৰ পাছতেই ইববি সিঙৰ ঘৰত CBIৰ তালাচী অভিযানে যথেষ্ট তাৎপৰ্য বহন কৰিছে ইতিমধ্যে বিজেপিৰ চৰকাৰৰ ফালৰ পৰা 9গৰাকীকৈ বিধায়কে সমৰ্থন প্ৰত্যাহাৰ কৰি কংগ্ৰেছত যোগদান কৰাৰ পাছতেই কংগ্ৰেছে চৰকাৰ গঠনৰ কুচকাৱাজ আৰম্ভ কৰিছিল ৰাজ্যপালক সাক্ষাৎ কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী আৰু তেনে সময়তেই CBIৰ সমন অক্ৰাম ইববি সিঙলৈ আৰু তেওঁৰ বাসগৃহত 4জনীয়া দলে চলাইছে তালাচী অভিযান ৰানে অতি গুৰুত্বপূৰ্ণ খবৰ ইতিহাসত প্ৰথমবাৰৰ বাবে পেট্ৰলতকৈ অধিক হ'ল ডিজেলৰ মূল্য বিগত সময়ছোৱাত ধাৰাবাহিকভাৱে বৃদ্ধি পাই আছে পেট্ৰল ডিজেলৰ দাম প্ৰায় 17টা দিনৰ অন্তত মূল্য বৃদ্ধিৰ অন্তত বুধবাৰৰ দিনটোত পেট্ৰলৰ মূল্য বৃদ্ধি হোৱা নাই যদিও প্ৰতি লিটাৰ ডিজেলত 48 পইচাকৈ বৃদ্ধি পাইছে উল্লেখযোগ্য যে বুধবাৰৰ দিনটোত ৰাজধানী দিল্লীত পেট্ৰলৰ মূল্য 79.76 টকাৰ বিপৰীতে প্ৰতি লিটাৰ ডিজেলৰ মূল্য হৈছে গৈ 79.88 টকা অৰ্থাৎ 79 টকা 88 পইচা হৈছে গৈ প্ৰতি লিটাৰ ডিজেলৰ মূল্য এয়া ইতিহাসত প্ৰথমবাৰৰ বাবে এই ঘটনা সংঘটিত হৈছে বৰ্ধিত পেট্ৰল ডিজেলৰ দাম বৃদ্ধি আৰু তেনে সময়তে এইবাৰ পেট্ৰলক চেৰ পেলালে ডিজেলৰ মূল্য বৃদ্ধিয়ে বিগত সময়ছোৱাত ধাৰাবাহিকভাৱে বৃদ্ধি পাই আছে পেট্ৰল ডিজেলৰ মূল্য আৰু প্ৰায় 17টা দিনৰ মূল্য বৃদ্ধিৰ অন্তত বুধবাৰে পেট্ৰলৰ মূল্য বৃদ্ধি হোৱা নাই যদিও প্ৰতি লিটাৰ ডিজেলত 48 পইচাকৈ বৃদ্ধি পায় পেট্ৰলক অতিক্ৰম কৰিলে মূল্য বৃদ্ধিৰ ক্ষেত্ৰত ডিজেলে দিল্লীত বুধবাৰৰ দিনটোত পেট্ৰলৰ মূল্য 79.76 টকা অৰ্থাৎ 79 টকা 76 পইচা আৰু তাৰ বিপৰীতে প্ৰতি লিটাৰ ডিজেলৰ মূল্য হ'ল গৈ 79 টকা 88 পইচা এয়া ইতিহাসত প্ৰথমবাৰৰ বাবে নজিৰবিহীন ঘটনা সংঘটিত হৈছে ইতিহাসত প্ৰথমবাৰৰ বাবে পেট্ৰলতকৈ ডিজেলৰ দাম বৃদ্ধি পালে ৰাজধানী চহৰ দিল্লীৰ কথা আমি মুহূৰ্তত জনাইছোঁ আজিৰ দিনটোত দিল্লীত প্ৰতি লিটাৰ পেট্ৰলৰ দাম 79 টকা 76 পইচা কিন্তু তাৰ বিপৰীতে 48 পইচা বৃদ্ধিৰে প্ৰতি লিটাৰ ডিজেলৰ মূল্য হৈছে গৈ 79 টকা 88 পইচা হুৰাহুৰে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি পাই আছে এনে এক জটিল সময়ত কৰোনা ভাইৰাছৰ বিভীষিকাৰ সময়ছোৱাত ধাৰাবাহিকভাৱে বৃদ্ধি পাই আছে বিগত 17টা দিনত পেট্ৰল ডিজেলৰ দাম আৰু এই দাম ঊৰ্ধ্বগামী হৈ অৱশেষত পেট্ৰলক চেৰ পেলাই শীৰ্ষত উপনীত হ'ল ডিজেলৰ মূল্য 79 টকা 88 পইচা হ'ল প্ৰতি লিটাৰ ডিজেলৰ দাম য'ত দিল্লীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য আজিৰ দিনটোত 79 টকা 76 পইচা ইতিমধ্যে বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সৰ্বসাধাৰণ ৰাইজৰ মূৰত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিয়ে ৰাম টাঙোন ফুটাই থকাৰ সময়তে ইতিহাসত নজিৰবিহীন ঘটনা সংঘটিত হ'ল পেট্ৰলক চেৰ পেলাই মূল্য বৃদ্ধি হ'ল ডিজেলৰ 79 টকা 88 পইচা য'ত প্ৰতি লিটাৰ পেট্ৰলৰ দাম আজিৰ দিনটোত 79 টকা 76 পইচা আৰু পেট্ৰল ডিজেলৰ এই বৰ্ধিত মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাইছে বিভিন্ন স্থানত গুৱাহাটীতো কংগ্ৰেছে সাব্যস্ত কৰিছে প্ৰতিবাদ এই খবৰ লৈ আহিম সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ
আপুনি চাই আছে বিয়লি হেডলাইন্স আৰু বৰ্ধিত পেট্ৰল ডিজেলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে গুৱাহাটীত প্ৰদেশ কংগ্ৰেছে সাব্যস্ত কৰিছে প্ৰতিবাদ ৰাজীৱ ভৱনত কংগ্ৰেছৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী প্ৰতিবাদস্থলীত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা প্ৰতিবাদস্থলীত বিধায়ক ৰকিবুল হুছেইন প্ৰাক্তন সাংসদ তথা কংগ্ৰেছী আৰ পি শৰ্মায়ো অংশগ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীত ৰাজীৱ ভৱনত বৰ্ধিত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে এক অভিনৱ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ঘোঁৰা গাড়ীৰে সাব্যস্ত কৰা হয় প্ৰতিবাদ দুঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় উল্লেখযোগ্য যে বিগত 17টা দিনে ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ মূল্য আৰু বিশেষকৈ ইতিমধ্যে আমি আপোনাক জনাইছো যে ইতিহাসত নজিৰবিহীন ঘটনা পেট্ৰলক শ্বেয়াৰ পেলাই ডিজেলৰ মূল্য বৃদ্ধি হৈছে আজিৰ দিনটোত আৰু তাৰে বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী প্ৰদেশ কংগ্ৰেছৰ ৰাজীৱ ভৱনত দুঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী উপস্থিত থাকে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈও মোদী চৰকাৰে আজি ভাৰতবাসী আৰু বিশেষকৈ দুখীয়া দৰিদ্ৰ মধ্যবিত্ত মানুহৰ মূৰত ৰাম টাউন মাৰি আজি যি ধৰণেৰে আজি পেট্ৰল ডিজেলৰ দাম আজি কিমানবাৰ যে বঢ়ালে তাৰ হিচাপ নাই বঢ়াই গৈ এতিয়া হয়তো আৰু 100 টকা হ'বলৈ আৰু বেছি দিন নাই যেতিয়া গোটেই ভাৰতবৰ্ষত আজি কৰোনাৰ আজি আক্ৰমণৰ ফলত আজি সৰ্বসাধাৰণ মানুহ আজি জুৰুলা হৈছে তেওঁলোকৰ উপাৰ্জন নাই তেওঁলোকৰ চাকৰি নাই জীৱিকাৰ সব বাট বন্ধ হৈ গৈছে আৰু তেনে সময় যি সময়ত মোদী চৰকাৰে এই সৰ্বসাধাৰণ মানুহক সকাহ দিয়াৰ পৰিৱৰ্তে আজি পেট্ৰল ডিজেলৰ ওপৰত দাম বঢ়াই যি ৰাম টামুন দিছে এইটোৱে আজি প্ৰমাণিত কৰিছে যে তেওঁ দুখীয়া দৰিদ্ৰৰ বন্ধু নহয় তেওঁ কেৱল ধনী মানুহৰ আজি তেওঁ বন্ধু খাৰুৱা তেলৰ দাম হ্ৰাস হোৱাৰ পিছত আজি কি যুক্তি আছে ভাৰতবৰ্ষত একেৰাহে 18 দিন আজি পেট্ৰল ডিজেলৰ দাম বাঢ়ি আছে প্ৰায় 18 দিন হৈ গ'ল একেৰাহে বাঢ়ি আছে আৰু এতিয়া এনেকুৱা হৈছে কেইদিনমানৰ পিছত পেট্ৰলৰ হয়তো প্ৰতি লিটাৰত 100 টকা চুব গৈ এই চৰকাৰে কয় আমি দৰিদ্ৰ চৰকাৰ আৰু মানুহক দেখুৱাবলৈ তেওঁলোকে আঁচনি লৈছে প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণ যোজনা তে প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণ যোজনা লোৱা চৰকাৰে আজি এইটো দৰিদ্ৰৰ কল্যাণ আনিছে নেকি যে দৰিদ্ৰ মানুহৰ তেজ কহি খাইছে ভাৰতবৰ্ষত আজি মোদী চৰকাৰ কোনো নিজাকে ৰাজহ উপাৰ্জন কৰিব পৰা নাই আৰু ৰিজাৰ্ভ বেংকৰ যি খাছতীয়া পুঁজি আছিল সেইটো তেওঁ উলিয়াই লৈ গ'ল দেশ চলাব পৰা নাই আজি দেশ চলাব নোৱাৰি তেওঁ আজি ৰাজহ সংগ্ৰহ কৰিব নোৱাৰি আজি তেওঁ কি কৰিছে এই পেট্ৰল আৰু ডিজেলৰ ওপৰত উপৰ্যুপৰি আজি তেওঁ দাম বঢ়াই আজি তাৰে ৰাজহ সংগ্ৰহ কৰি আজি দেশ চলাব বিচাৰিছে আৰু ইতিমধ্যে আমি জনাইছো যে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বৰ্ধিত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে পৰৱৰ্তী খবৰ হুজাইত হাই প্ৰফাইল কাজিয়াৰ ঘটনা দুজন চিকিৎসকৰ কাণ্ডক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰে হুজাইত সোমবাৰে নিশা কৰ্পোৰেশ্যন বেংকৰ মেনেজাৰ আৰু দুজন চিকিৎসকৰ মাজত সংঘটিত হয় এই কাজিয়া কৰ্পোৰেশ্যন বেংকৰ প্ৰবন্ধক ডি ইউছুফ খাছিক দুজন চিকিৎসক ক্ৰমে সুতিৰাজ নাথ আৰু নিপন নাথে আক্ৰমণ চলোৱা বুলি অভিযোগ তুলি মঙলবাৰে হুজাই থানাত এক গোচৰ তৰিছিল প্ৰবন্ধকজনে আৰু সেই গোচৰৰ ভিত্তিত আৰক্ষীয়ে দুজন চিকিৎসক ক্ৰমে ফিজিঅথেৰাপিষ্ট সুতিৰাজ নাথ আৰু আনজন দন্ত চিকিৎসক নিপন নাথক মঙলবাৰে আটক কৰি মাজনিশালৈকে থানাত ৰাখি জেৰা চলায় উল্লেখযোগ্য যে ঘটনা নিশা দুইজন চিকিৎসক সুৰামত্ত অৱস্থাত থকাৰ অভিযোগ উত্থাপিত হৈছে উল্লেখযোগ্য যে দুইজন ডেজ নাৰ্ছিং হোমত কৰ্মৰত চিকিৎসক বুলি জানিব পৰা হৈছে ইপিনে এই ঘটনা সন্দৰ্ভত চিকিৎসক দুজনক নিশা স্বাস্থ্য পৰীক্ষা কৰোৱাই আৰক্ষীয়ে এই সমগ্ৰ ঘটনা সংক্ৰান্তত চিকিৎসক নিপন নাথে নিজকে নিৰ্দোষী বুলি মন্তব্য কৰে পৰৱৰ্তী সময়ত একাংশ লোকৰ হস্তক্ষেপত দুটা পক্ষৰ মাজত মীমাংসা হোৱাত পুৱতি নিশা চিকিৎসক দুজনক মুকলি কৰি দিবলগীয়া হয় আৰক্ষীয়ে আনহাতে প্ৰবন্ধকজনৰ পৰা সমগ্ৰ ঘটনা জানিবলৈ বুধবাৰে নিউজ 18ৰ সাংবাদিক বেংকটোত উপস্থিত হয় যদিও অনুপস্থিত আছিল প্ৰবন্ধকজন এই ঘটনাক লৈ হুজাইত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ ইনকুৱাৰী কাৰণে মাতিছিলে একজেক্টলি এনেকৈ আছিলে মেটাৰটো হাইলাইট হোৱাৰ কাৰণ এইটোৱে হ'ল কি মই এজন ডক্টৰ হয় আচ্ছা কিহৰ ডক্টৰ মই ডেজ নাৰ্ছিং হোমত কৰোঁ মই ডেণ্টেল চাৰ্জন হয় ইনফেক্ট মই ঘৰ গৈ আছিলোঁ ডিউটিৰ পৰা মই গাড়ীখন ঘূৰাই আছিলোঁ সোমাই আছোঁ ফ্ৰণ্টৰ পৰা কাৰোবাৰ পৰা আউট অফ নৱেৰ somebody came out okay and he just told me who was I
অ'কে কোনে কৈছে আৰু চৰি মই নাম এতিয়ালৈকে নাজানো আৰু সেই মানুহজনক মই কেতিয়া দেখাও নাই যোনজনে এই এলিগেশ্যনছখিনি লগাইছে তাৰপিছত তেখেতে মোক গাড়ীৰ পৰা উলিয়াই পেলাই দিলে হা কি গ্ৰেব মাই কাৰ অ'কে এণ্ড হি জাষ্ট added that he would kill me if I don't give him the keys. He told, who am I? Why I have kept my car there? So বহুতখিনি question. একেলগে থাকে নেকি আপুনি তেখেত নাই মই তেখেতক চিনিও নাপাওঁ নগাঁৱৰ শিক্ষানুষ্ঠানত দিন দুপৰতে চুৰি কৰিবলৈ আহি ৰাইজৰ হাতত ধৰা পৰিল চোৰ দুবাৰকৈ ৰেনেছা স্কুলত চুৰি কৰা ৰমজান আলী নামৰ চোৰটোৱে তৃতীয়বাৰ চুৰি কৰিবলৈ আহোঁতে বন্দী হ'ল ৰাইজৰ হাতত আৰু ইয়াৰ পূৰ্বে ৰমজানে চুৰি কৰা দৃশ্য বন্দী হৈছিল চিচিটিভিত আকৌ এবাৰ চুৰিকাণ্ড সংঘটিত কৰিবলৈ আহি জালত পৰিল আৰক্ষীৰ হাতত এই গভাইট চোৰটো দুবাৰকৈ ৰেনেছা স্কুলত চুৰি কৰা ৰমজান আলী নামৰ এই চোৰটোৱে তৃতীয়বাৰ চুৰি কৰিবলৈ আহোঁতে বন্দী হ'ল ৰাইজৰ হাতত আৰু ইয়াৰ পূৰ্বে ৰমজানে চুৰি কৰা দৃশ্য বন্দী হৈছিল চিচি কেমেৰাত আৰু সেই চিচি কেমেৰাৰ আধাৰতে তদন্ত চলাই থকা হৈছিল আৰু তৃতীয়বাৰৰ বাবে এই চুৰিকাণ্ড সংঘটিত কৰাৰ সময়তেই আৰক্ষীৰ জালত পৰিল এই গভাইট চোৰটো আৰু এই সন্দৰ্ভত অধিক খবৰ লাভ কৰিবলৈ আমি যোগাযোগ স্থাপন কৰিছো নগাঁৱৰ পৰা আমাৰ সাংবাদিক নীলোৎপল বৰাৰ সৈতে আমি বৰ্তমান উপস্থিত আছোঁ নগাঁৱৰ আমোলাপট্টিত আৰু নগাঁৱৰ আমোলাপট্টিৰ ৰেনেছা স্কুলত বাৰে বাৰে চুৰি হৈছিল আৰু এই সমগ্ৰ দৃশ্যাংশ বন্দী হৈছিলে চিচিটিভিত আৰু আমি দেখুৱাইছোঁ বৰ্তমান আৰক্ষীয়ে আহি পেলাই চিচিটিভিত যি আবদ্ধ হোৱা যিটো চোৰ সেই চোৰটোক ইতিমধ্যে যি ৰাইজে ধৰি পেলাই গতাই দিছে আৰু দিন দুপৰতে চুৰি কৰিবলৈ আহিছিলে আমি দেখুৱাইছোঁ বৰ্তমান আৰু যি ৰেনেছাৰ যিগৰাকী অধ্যক্ষ তেওঁ আছে আমি তেওঁৰ পৰা জানিব চেষ্টা কৰিম পাঠজা আছে মই ছাৰৰ পৰা জানিব বিচাৰিম ছাৰ যিহেতু আপোনালোকৰ বিদ্যালয়ত এবাৰ দুবাৰ নহয় কেইবাবাৰো চুৰি কৰিছিলে আৰু ইতিমধ্যে আৰক্ষীয়ে আপোনালোকে নিজে ধৰি পেলাই অৱশেষত গতাই দিছে আৰক্ষীক হয় আমাৰ আৰক্ষীক আমি বহুবাৰ এই বিষয়ে উল্লেখ কৰিছিলোঁ আৰু আৰক্ষীয়ে প্ৰতিটো মুহূৰ্ততে আমাক সহায় সহযোগিতা আগবঢ়াইছিলে আৰু আমি আচৰিত হৈছিলোঁ যে নগাঁও চহৰৰ মাজমজিয়াত এনেধৰণে কাৰ্য কেনেধৰণে সংঘটিত হ'ব পাৰে মই সঁচাকৈ আচৰিত হৈছিলোঁ মই বহুবাৰ আমাৰ যি SI আছে ইটাচালি তেখেতৰ লগত মই যোগাযোগ কৰিছিলোঁ তেওঁ কিন্তু প্ৰতিটো মুহূৰ্ততে এই কথাষাৰ আমাক দিছিলে যে আৰু যে এনেধৰণৰ কাৰ্য আৰু নহয় বুলি আৰু আমি আজি তৃতীয়বাৰ চুৰ কৰিবলৈ আহিছিলে এই ল'ৰাজন আৰু তেওঁ কৈ আহিছে যে আমাৰ স্কুলত প্ৰথম আৰু দ্বিতীয়বাৰ চুৰ কৰিছিলে তেওঁ আজি পুলিচৰ হাতত আমি এতিয়া গতাই দিছোঁ আৰু তেওঁ কৈছে যে ৰছিদুল নামৰ এজন ল'ৰাৰ হাতত গোটেইখিনি বস্তু আছে আমি এতিয়া SIক অনুৰোধ কৰিম যাতে তেওঁ ঘৰৰ পৰা বস্তুখিনি উদ্ধাৰ কৰে শিক্ষানুষ্ঠানৰ বস্তু যিহেতু উদ্ধাৰ কৰিলে আমি নতুনকৈ আনন্দিত হ'ম আমাৰ সিংচাৰ ইয়াত আছে সিংচাৰৰ পৰা নিশ্চয় নগাঁও এখন প্ৰসিদ্ধ বিদ্যালয় আৰু দেখুৱাইছোঁ বৰ্তমান চুৰটোক বৰ্তমান চেনিটাইজ কৰা হৈছে আৰু বৰ্তমান ইয়াত চেনিটাইজ কৰাৰ পিছত এইদৰে বৰ্তমান লৈ যোৱা হ'ব নগাঁৱৰ ইটাচালি আৰক্ষী আহি পেলাই উপস্থিত হৈছে সি আৰু কেইবাবাৰো চুৰি হৈছিলে দুবাৰ চুৰি হৈছিলে দিন দুপৰতে চিচিটিভি বন্দী হৈছিলে তাৰপিছত তৃতীয়বাৰ আজিও চুৰ কৰিবলৈ আহিছিলে আহি বৰ্তমান আৰক্ষী হাতত বৰ্তমান ইয়াৰ বিদ্যালয়ৰ কৰ্তৃপক্ষই আটক কৰি আৰক্ষীক গতাই দিছে চিচিটিভি যিটো ফুটেজ আছিলে এইটো এই চুৰটোৰে আছিলে হয় আজিৰ পৰা যোৱা মাহত ৰেনেছা কলেজত চুৰিকাণ্ড দিনতে হৈছিলে গতিকে দুখিত দিনতে হোৱাৰ কাৰণে তথাপিও আমি কেছ ৰেজিষ্টাৰ হৈছিল তদন্ত অব্যাহত ৰাখিছিলোঁ চুৰটোৰ CC ফুটেজৰ আজি চুৰটো পুনৰ এইটো অঞ্চলত আহি আকৌ চুৰি কাৰ্য সংঘটিত কৰাত ৰাইজৰ সহযোগত আমি তাক ধৰিবলৈ সক্ষম হৈছোঁ ৰাইজে হাততে ধৰি আমাক এতিয়া ইতিমধ্যে খবৰ দিছে যে আপুনি জানিব দিছে যে ৰচিদি বুলি এজন মানুহৰ তাত তেওঁ বস্তুখিনি থৈছে বুলি চুৰি আচ্ছা এতিয়ালৈকে মই জানা নাই ৰাইজে মুখৰ পৰা শুনিছোঁ সি ৰাইজৰ আগত কৈছে বুলি আমি এতিয়া নি তদন্ত খাতিৰত তেখেতক আমি এতিয়া ইণ্টাৰগেশ্যন আৰম্ভ কৰিম ক'ত চুৰি কাৰ্য কৰিছিল আৰু চুৰি সামগ্ৰী ক'ত ৰাখিছে সেইখিনি উদ্ধাৰ কৰিবলৈ আমি এতিয়া চেষ্টা কৰিম ইয়াক সোধপোছ কৰিম নিশ্চয় ধন্যবাদ জনাইছোঁ ইতিমধ্যে আৰক্ষী আহি উপস্থিত হৈছে আৰু ইতিমধ্যে যিটো ৰমজান নামৰ যিটো চুৰ এই দুৰ্ধৰ্ষ চুৰ যিটোৱে দিন দুপৰতে নগাঁৱৰ কেইবাখনো শিক্ষানুষ্ঠান চুৰি কৰাৰ চেষ্টা কৰিছিলে আৰু এতিয়া বৰ্তমান দেখুৱাইছোঁ বৰ্তমান ৰাইজে আটক কৰি হাতেৰে চুৰ কৰাৰ পাছত হাতেলতে ধৰি বৰ্তমান আৰক্ষী গতাই দিছে আৰু এতিয়া দেখিবলৈ পোৱা গৈছে নগাঁও চহৰ যে চুৰৰ যি সন্ত্ৰাস লকডাউনৰ পিছত বৃদ্ধি পাইছে আৰক্ষী চুৰৰ সন্ত্ৰাসৰ বাবেই বৰ্তমান দেখিবলৈ পোৱা গৈছে যে ৰাইজে নিজে হাতৰ ব্যৱস্থা লৈ বাধ্য হৈছে ৰাইজে নিজেই আটক কৰি হাতেলতে চুৰ ধৰি বৰ্তমান আৰক্ষী গতাই দিছে আৰু এইদৰে আমি দেখুৱাইছোঁ এয়া বৰ্তমান নগাঁও দিছে নগাঁও আমোলাপট্টিত এইদৰে বৰ্তমান এটা চুৰক দিন দুপৰতে ৰাইজে ধৰি এইদৰে আৰক্ষী গতাই দিছে নীলোৎপল ধন্যবাদ নাৰেংগী ৰেল ষ্টেচনত ৰেলৰ পৰা জঁপিয়ালে 6 গৰাকী যাত্ৰীয়ে ডিমাপুৰৰ পৰা ধুবুৰী অভিমুখে যাত্ৰা কৰিছিল যাত্ৰীকেইগৰাকীয়ে নামনিমুৱা ব্ৰহ্মপুত্ৰ মেইল ধুবুৰী অভিমুখে আহি আছিল জঁপিয়াই নমা যাত্ৰীকেইজনক স্থানীয় ৰাইজে ধৰি গতালে আৰক্ষীক আটক কৰা লোককেইজন ধুবুৰীৰ গোলকগঞ্জৰ আটক কৰা হৈছে নুৰ ৰছিদুল ইছলাম শ্বহিদুল ইছলাম শ্বেখ
অফিউল শেখ, ইউনিছ আলী, শ্বহিদুল শেখ আৰু মইনুল হক। ইতিমধ্যে এই ঘটনা ইয়াৰ পূৰ্বে বহুবাৰ সংঘটিত হৈছে। ৰেলৰ চেইন টানি পলায়নৰ চেষ্টা চলাইছে বহু লোকে। নাৰেংগী ৰেল ষ্টেচনত ৰেলৰ পৰা জঁপিয়ালে 6 যাত্ৰীয়ে। ডিমাপুৰৰ পৰা ধুবুৰী অভিমুখে আছিল আটাইকেইজন যাত্ৰী। নামনিমাও ব্ৰহ্মপুত্ৰ মেল ধুবুৰী অভিমুখে আহি আছিল আৰু জঁপিয়াই নমা যাত্ৰীকেইজনক স্থানীয় ৰাইজে গতাই দিয়ে আৰক্ষীক। ডিব্ৰুগড়ত চিকিৎসকৰ ঘৰত চোৰে চলালে চাফাই অভিযান। AMCHৰ চিকিৎসক ৰূপম দাসৰ ঘৰত চোৰৰ চাফাই অভিযান। নিশা চিকিৎসকগৰাকীৰ ঘৰৰ পৰা লুটিলে নগদ ধন আৰু সা সামগ্ৰী। ডিব্ৰুগড়ৰ হাতীমৰা গাঁৱৰ ৰামী পথত সংঘটিত হৈছে এই চুৰিকাণ্ড। নিশা পাকঘৰৰ খিৰিকীৰ গ্ৰিল ভাঙি চোৰে চলালে লুটপাট। ঘটনাৰ সময়ত দাসৰ ঘৰত আছিল ভগ্নী আৰু মাতৃ। চিকিৎসক ৰূপম দাস AMCHত কৰ্তব্যৰত আছিল। নিশা শুই থকাৰ সময়ত সংঘটিত হয় এই চুৰিকাণ্ড। ভগ্নী আৰু মাতৃক স্প্ৰেজাতীয় সামগ্ৰীৰে অচেতন কৰি চোৰে চলালে লুটপাট। নগদ 20,000 ধন আৰু ইয়াৰ উপৰিও অন্যান্য অলংকাৰ আৰু গুৰুত্বপূৰ্ণ সা সামগ্ৰী লৈ উদ্ধাৰ হয় চোৰৰ দল। কিন্তু এই পৰ্যন্ত চোৰৰ সংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। প্ৰায় 5:10 মানত প্ৰায় উঠো আৰু মানে গোটেই কিবা অস্থিৰ লাগি থাকিলে। উঠিলোঁ, উঠি পিনে বাথৰুম গ'লোঁ। আহি এফালে আহোঁতে দেখিছোঁ মোৰ বেগ চেগবোৰ য'ত ত'ত পৰি আছে। এতিয়া ছোৱালীজনীক মই সুধিছোঁ যে তই ৰাতি উঠিছিলি নেকি? তাই ভিক্স চিক্স লগাই কৈছে মই নাই। এতিয়া মই চোন উঠ চোন চবফালে খেলি মেলি। তাৰপাছত আহি মানে দেখিলোঁ। দেখাৰ পাছত আমি ইয়ালৈ ওলাই আহিলোঁ। দুইফালে গেট লক, গ্ৰিল লক, গেট লক। আমাৰ ওলাবলৈ ভয় লাগিছিলে। এই হাতত পটাগুটি এটা লৈ আমাৰ ড্ৰাইভাৰটোক মাতিলে। পটাগুটি লৈ এইটো ভাঙিলে। ভঙাৰ পিছত আৰু এইটো কথা। কিমান টকাৰ আপোনালোকৰ? ধৰক মোৰ বেগত কালি 20,000 উঠাইছিলোঁ, সেইটো আছিলে আৰু এইখিনি আনকাউণ্টেবল। আৰু এই বেগৰ পৰা তাই ইমান নাজানে, তাই কিমান ইটো গডৰেজ খুলি পিনে তেনেকৈ লৈ কিবা মানে গাটো খুব খজুৱাই আছিলে। স্প্ৰে এটাও আছে। গাটো খুব খজুৱাইছে মোৰ। মই ভাবিছোঁ কি ইমান কেলৈ মোৰ আজি গা খজুৱাইছে, পিৰিয়াইছে, গাটো খজুৱাই আছে। অঁ, আৰু হাত কিনাৰতে থকা টৰ্চটো নি গৈ ভৰিৰ ওচৰত আছে। আৰু ইয়াৰে সৈতে সময় হ'ল আজিৰ বিয়লি হেডলাইন্সৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।